আবাহন থিয়েটাৰৰ ৪৬তম যাত্ৰা ২৫-২৬ নাট্যবৰ্ষৰ আজিৰ পৰা আমাৰ আখৰা আৰম্ভণি কৰিছোঁ আৰু বিগত কেইবাটাও বছৰ ধৰি আমাৰ লগত সদায় সাহস হৈ থিয় হৈ আছে আমাৰ সন্মানীয় স্থানীয় বিধায়কদেৱ ভাতৃস্বৰূপ দিগন্ত কলিতাদেৱ আৰু তেখেতৰ উপস্থিতি আমাক বহুত সাহস দিয়ে, বহুত অনুপ্ৰেৰণা দিয়ে আৰু খুব উজ্জ্বল কৰি ৰাখে আমাৰ কেম্পাছটো যেতিয়া তেখেত আহে আৰু প্ৰতি বছৰে আহি আছে তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমীয়া ৰাইজৰ আমি আশীৰ্বাদ চিৰত বিচাৰিছোঁ। আবাহনৰ যি শিখৰমুখী যাত্ৰা অসমীয়া ৰাইজৰ আশীৰ্বাদ অবিহনে সেই যাত্ৰা সফল নহ'লহেঁতেন। কৃষ্ণৰে আৰম্ভণি কৰে আবাহনক অসমীয়া ৰাইজেই সেই সঁহাৰি জনাই, সেই অনুপ্ৰেৰণা যোগাই আহিছে আৰু আজি এই পৰ্যায় পাইছেহি। প্ৰতি বছৰে আবাহনৰ নাটকসমূহৰ প্ৰতি এটা পৃথক মৰম দেখিবলৈ পোৱা যায় অসমীয়া দৰ্শকৰ বিভিন্ন প্ৰান্তত, উজনিৰ পৰা নামনিৰ পৰা গোটেই অসমত যেতিয়া আমি ঘূৰি ফুৰোঁ। গতিকে এই বছৰ আমি 3খন নাটক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অহংকাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু নতুন সাজেৰে গিৰিপ গাৰাপ কইনা আহিছে। গতিকে 3টা ৰসৰ নাটক। আমাৰ লগত নাট্য যোদ্ধাসকল আছেই, আটাই খুব মনে প্ৰাণে অভিনয় কৰিবলৈ চেষ্টা কৰিব। গতিকে আমি দীঘলীয়াকৈ নকৈ অসমীয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকক আপ্যায়ন কৰি থাকিব পৰা সেই ক্ষমতা, সেই সাহস, সেই মনৰ উদ্যম যাতে সদায় আমাৰ মাজত অব্যাহত থাকে তাৰে কামনা কৰিছোঁ। মীনাক্ষীৰ সংগীত সন্ধিয়া নাটকখনেৰে, কাৰণ সেইখন নাটকত প্ৰডাকশ্যনৰ বহুত কাম আছে, গতিকে সেইখন নাটক গ্ৰাউণ্ডত আগতে উলিয়াই ল'ব লাগিব মাটি এখৰা কৰি, আৰু তাৰপিছত এখনকৈ আগবাঢ়ি যাব লাগিব। 3খন ভিন্ন ধৰ্মী নাট, গতিকে কেনেকুৱা পূৰ্বৰ গৰিমা? এটাতো আবাহনৰ এটা নিজস্ব এটা ষ্টাইল আছে, নিজস্ব এটা আসন আছে দৰ্শকৰ মাজত, আৰু এতিয়া আমাৰ দায়িত্ব হ'ল যাতে সেই আসনখনৰ পৰা আবাহন যাতে কেতিয়াও আঁতৰি আহিব লগা নহয়। আবাহনৰ গৰিমা যাতে আৰু বেছি উজ্জ্বল হয়, আৰু বেছি গৰিমামণ্ডিত হয়, তাৰ বাবে আমি আটাই চেষ্টা কৰিম। আৰু নাটক অকল নাট্যকাৰ বা কোনোবা মুখ্য অভিনেত্ৰীৰ বা নায়কৰ নাটক নহয়, আচলতে নাটক এখন যৌথ প্ৰচেষ্টাত কৰা হয়। গতিকে সকলোৱে মিলি যেতিয়া সমানে চেষ্টা কৰিব নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ। আচলতে আমি একেলগে বহুত বছৰ কাম কৰিলোঁ। মই প্ৰস্তুতি যেতিয়া প্ৰথম আহিছিল থিয়েটাৰত তেতিয়াই মই পাইছিলোঁ। গতিকে তেতিয়াৰ পৰা আমি একেলগে কাম কৰি আহিছোঁ, বহুত বছৰ একেলগে বিভিন্ন কাম কৰিছোঁ। গতিকে কাম কৰোঁতে এটা এনেকুৱা হৈ গৈছে যে মই কিবা এটা নকওঁতেই তাই বুজি পায় বা তাই কিবা নকওঁতেই মই বুজি পাওঁ, এনেকুৱা ধৰণৰ এটা কেমেষ্ট্ৰি এটা হৈ গৈছে। আৰু এইটো হয়, সকলো ক্ষেত্ৰতে হয়, সকলো ফিল্ডতে হয়, যেতিয়া একেলগে বহুত বছৰ কাম কৰি থকা যায় কাৰোবাৰ লগত। গতিকে খুব এনাৰ্জেটিক, যিহেতু এগৰাকী অভিনেত্ৰী, এনাৰ্জেটিক এগৰাকী প্ৰযোজিকা, গতিকে তেনে মানুহৰ লগত কাম কৰিব পালে আমাৰো বহুতখিনি লাভৱান হয়, আমিও বহুতখিনি উপকৃত হওঁ। সমালোচনা থাকিবই, সমালোচনা থকাটোৱে ভাল। সমালোচনা থাকিলে আমি নিজৰ কামক লৈ সতৰ্ক হৈ থাকিব পাৰোঁ। যদি অকল আমাক প্ৰশংসাই কৰি থাকে তেতিয়াহ'লে আমি ক'ৰবাত হয়তো আমি বেছিয়ে অভাৰ কনফিডেণ্ট হৈ যাম, বেছি আত্মবিশ্বাসী হৈ যাম, সেইটোৱে আমাৰে ক্ষতি কৰিব। গতিকে সমালোচনা হ'ব লাগে, যিমান পাৰে সিমান সমালোচনা হ'ব লাগে, কিন্তু সেইটো অলপ বিশুদ্ধ মনেৰে হ'ব লাগে, শুদ্ধ চিন্তাৰে হ'ব লাগে। আৰু এনেকুৱা হ'ব নালাগে যে অলপ প্ৰতিশোধমূলক ধৰণৰ বা এটা হিংসাৰ দ্বাৰা পৰিচালিত আক্ৰোশমূলক সমালোচনাটো হ'ব নালাগে। সমালোচনা হোৱাটো সকলোৰে বাবে জৰুৰী।